He is the hitman with cool mind. খেলপথাৰত তেওঁ নামিলেই সকলোৱে চিঞৰে কেৱল থালাইভা থালাইভা। অন্তিমটো বলত 6 ৰানৰ প্ৰয়োজন, চিন্তা নাই, থালাইভা আছে। 20 অভাৰত 200ৰো অধিক টাৰ্গেট, চিন্তা নাই, থালাইভা আছে। আজি ক্ৰিকেট জগতৰ সেইগৰাকী কেপ্টেইন কুল মহেন্দ্ৰ সিং ধোনীৰে জন্মদিন। 2020 চনৰ 15 আগষ্ট অৰ্থাৎ স্বাধীনতা দিৱসৰ দিনটোত ক্ৰিকেট জগতৰ পৰা MS ধোনীয়ে সন্ন্যাস লৈছিল যদিও আজিও ক্ৰিকেট অনুৰাগীৰ মাজত জীয়াই আছে ধোনী। কেপ্টেইন কুল ধোনীৰ নেতৃত্বতে ভাৰতীয় ক্ৰিকেট দলে বহু মেচত জয়ী হৈ ট্ৰফি লৈ আহিছে। খেলপথাৰত ধোনী অহাৰ লগে লগে বিৰোধী ক্ৰিকেট দলৰ খেলুৱৈসকল চিন্তিত হৈ পৰিছিল। ষ্টাম্পৰ পিছত থিয় হৈ ভাৰতীয় ক্ৰিকেট দলক নেতৃত্ব দিয়া এইগৰাকী খেলুৱৈৰ আজি 43 সংখ্যক জন্মদিন। 1981 চনৰ 7 জুলাইত ৰাঞ্চীত জন্মগ্ৰহণ। কৰা ধোনীৰ স্কুলীয়া দিনৰ পৰাই আছিল খেলৰ প্ৰতি আগ্ৰহ। স্কুলত পঢ়ি থকা সময়ত গোলকিপাৰ হিচাপে ফুটবল খেলিছিল ধোনীয়ে। সেই সময়তে ফুটবলৰ প্ৰশিক্ষকগৰাকীয়ে ধোনীক পৰামৰ্শ দিছিল ক্ৰিকেট খেলিবলৈ, আৰু তাৰ পিছতে আৰম্ভ হৈছিল ধোনীৰ ক্ৰিকেটৰ যাত্ৰা। ভাৰতীয় দলৰ অধিনায়ক হিচাপে ধোনীৰ আছে বহুকেইটা অভিলেখ। সৰ্বাধিক টেষ্ট এদিনীয়াত জয়লাভ কৰা ভাৰতীয় অধিনায়ক ধোনী। Funky beat, you better hold your head up to the sky. I'm gonna roll with you till the day I die. 2007 চনত তেওঁ ৰাহুল দ্ৰাবিড়ৰ পৰা এদিনীয়া দলৰ অধিনায়কত্ব লাভ কৰে আৰু ভাৰতে প্ৰথমবাৰৰ বাবে শ্ৰীলংকা আৰু নিউজিলেণ্ডৰ মাটিত দ্বিদেশীয় শৃংখলাত বিজয় সাব্যস্ত কৰে। তেওঁৰ নেতৃত্বতে ভাৰতে 2007 চনৰ T20 বিশ্বকাপ, 2007 আৰু 8 চনৰ CV চিৰিজ, 2010 চনৰ এছিয়া কাপ, 2011 চনৰ বিশ্বকাপ, 2013 চনৰ ICC চেম্পিয়নছ ট্ৰফি বিজয় সাব্যস্ত কৰিছিল। তদুপৰি 2011 চনৰ বিশ্বকাপৰ ফাইনেলত ধোনীয়ে 79 বলত অপৰাজয় 51 ৰান কৰি ভাৰতীয় জয়লাভত বিশেষ অৰিহণা যোগায়, যাৰ বাবে ধোনীক ফাইনেলৰ মেন অফ দ্য মেচ ঘোষিত কৰা হৈছিল। 2013 চনত চেম্পিয়নছ ট্ৰফিৰ ফাইনেলত ভাৰতে ইংলেণ্ডক পৰাস্ত কৰাৰ লগে লগে ধোনী ICCৰ 3টা ট্ৰফি কমে বিশ্বকাপ, চেম্পিয়নছ ট্ৰফি আৰু T20 বিশ্বকাপত বিজয় কৰা প্ৰথমজন অধিনায়ক হিচাপে পৰিগণিত হৈছিল। 2008 চনত তেওঁ টেষ্ট দলৰ অধিনায়কত্ব লাভ কৰে আৰু তেওঁৰ নেতৃত্বতে ভাৰতে নিউজিলেণ্ডত আৰু ৱেষ্ট ইণ্ডিজত হোৱা চিৰিজত জয়লাভ কৰে আৰু 2008, 2010 আৰু 2013 চনত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফিত জয়লাভ কৰে। 2013 চনত ধোনীৰ নেতৃত্বৰ ভাৰতৰ হাতত টেষ্ট চিৰিজত অষ্ট্ৰেলিয়া হোৱাইট ৱাছৰ সন্মুখীন হৈছিল। মহেন্দ্ৰ সিং ধোনীৰ অধিনায়কত্বতে চেন্নাই ছুপাৰ কিংছ দলে IPLৰ 2010, 2011 চনত আৰু 2010 আৰু 2014 চনৰ চেম্পিয়নছ লীগত খিতাপ জয় কৰে আৰু অৱশেষত 2014 চনৰ ডিচেম্বৰত টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে ধোনীয়ে। ক্ৰিকেটৰ লগতে গাড়ী সংগ্ৰহ কৰে ধোনীয়ে। MS ধোনীৰ আছে কেইবাখনো দেশী বিদেশী বাহনৰ কালেকশ্যন। নিজৰ বাসগৃহতে বাহনৰ শ্বৰুম সদৃশ পৰিৱেশ ধোনীৰ। মাহিৰ আছে হোমাৰ H2, Audi Q7, Land Rover, Ferrari 599 GTO, Nissan Jonga, Mercedes-Benz GLE, Rolls-Royce, Silver Shadow, Kawasaki Ninja H2, Harley Davidson, Fatboy, Ducati 1098, Yamaha RD 350। কেৱল ক্ৰিকেট খেলি ভাৰতক সেৱা আগবঢ়োৱা নাই ধোনীয়ে। 2011 চনত ধোনীয়ে লেফটেনেণ্ট কৰ্ণেল পদত যোগদান কৰে। ভাৰতীয় সেনা বাহিনীত
আৰু তেতিয়াৰে পৰা ভাৰতীয় সেনাবাহিনীত সেৱা আগবঢ়াই আহিছে এইগৰাকী দিগ্বিজয় খেলুৱৈ 22 গজৰ এই জগতখনৰ পৰা ধোনী আঁতৰিল যদিও ক্ৰিকেট অনুৰাগীৰ হৃদয়ত সদায় সজীৱ হৈ থাকিব ধোনী আপোন থালাইভা এইগৰাকী থালাইভাক জন্মদিনৰ শুভেচ্ছা জনাইছো নিউজ ডেস্ক ৰিপৰ্ট এনি ভাৰত 24 ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানে নে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ আপুনি জানে নে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব